আমাৰ গাঁওখনৰ কাৰণে আজিৰ দিনটো বিশেষ সেইকাৰণে ৰাতিপুৱাই গা পা ধুই চুৰিয়াখন পিন্ধি লৈছোঁ আজিৰ দিনটোত গাঁৱৰ জীয়াৰী বোৱাৰী ল'ৰা ছোৱালী সকলো একগোট হয় আৰু এই দিনটোৰ কাৰণে বাট চাই থাকে আজিৰ এই বিশেষ দিনটোত ময়ো ৰাতিপুৱাই ঘৰৰ গোসাঁই ঘৰত সেৱা কৰিয়ে আৰম্ভ কৰিছোঁ দেউতাই গোসাঁই ঘৰৰ বন্তি গছ সদায় জ্বলায় অৱশ্যে মইহে বহু দিনৰ পাছত এনেদৰে চুৰিয়া গামোচা লৈ গোসাঁই ঘৰত সেৱা কৰিলোঁ মনটো সঁচাই বহুত ভাল লাগিল ইয়াৰ পৰাই ভক্তিটো কৰি লৈছোঁ ঠিক আছে এতিয়া এটা জেগাত গৈ আছোঁ যিটো জেগাত যাবৰ কাৰণে আমি সব ইমান দূৰৰ পৰা আহিছোঁ দূৰৰ পৰা নহয় নিজৰ ঘৰতনো ক'ৰ দূৰৰ পৰা আহিছোঁ মানুহগৰাকীয়ে মনতে ভাবি থৈছিল ভগৱানৰ চৰণত এটা সৰু উপহাৰ দিব সেইকাৰণে এই উপহাৰটো আনিলোঁ বলক আপোনালোককো আজি আমাৰ আনন্দবোৰৰ সমভাগী কৰাওঁ দবা শংখৰ মাতত আজি গাঁওখন ৰজন জনাই উঠিছে অন্তৰৰ পৰা নিজে নিজে ভক্তিৰস বৈ গৈছে সঁচাকৈ এই পৰিৱেশে শান্তি দিয়ে এই পৰিৱেশে গাঁৱৰ লগত বান্ধ খুৱাই ৰাখে সদায় এসোপামান ল'ৰা ছোৱালীয়ে খেলি থকা এই ৰাস্তাটো আজি নিজান হৈ আছে দূৰ দূৰলৈকে এজনো মানুহ দেখিবলৈ নাই সকলো আজি বিশেষ কামটোৰ বাবে গৈছে স্কুলখন আজি নিজান হৈ আছে ওচৰৰ ৰংমঞ্চত আড্ডা মাৰি থকা ল'ৰা কেইজনেও আজি চুৰিয়া গামোচা লৈ নামঘৰলৈ গৈছে আৰু নামঘৰত গৈ ভগৱানৰ চৰণত শৰণ লৈছে দূৰ দূৰৰ পৰা যে ভাহি আহিছে এই হৰিনামৰ ধ্বনি এই হৰিনামে এই ভক্তিৰসে গাঁওখনৰ প্ৰত্যেকজন মানুহক একতাৰ দোলেৰে বান্ধি ৰাখে ইজনে সিজনক সহায় কৰিবলৈ প্ৰেৰণা দিয়ে আমি যে এক হয় ইয়াক বাৰে বাৰে প্ৰমাণ কৰে সঁচাকৈ সুন্দৰ পৰিৱেশ এক বুজাব নোৱাৰা অনুভূতি এই আধ্যাত্মিকতাই মন শান্ত কৰে এই আধ্যাত্মিকতাই যান্ত্ৰিকতাৰ পৰা ঘূৰাই আনি নিজৰ লগত চিনাকি কৰে সঁচাকৈ এই দিনটোৰ কাৰণে আমি বাট চাই থাকোঁ এই দিনটোৰ কাৰণে গাঁৱৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে বাট চাই থাকে আজি আমাৰ গাঁওখন সম্পূৰ্ণ গাঁৱৰ প্ৰত্যেকজন ল'ৰা ছোৱালী বিয়া হৈ যোৱা ছোৱালী বোৱাৰী সকলো আহি একেলগে নামঘৰত সেৱা লৈছে একেলগে গাঁওখনৰ ভালৰ কাৰণে প্ৰাৰ্থনা কৰিছে যিমানে দামী বস্তু আপোনাৰ লগত নাথাকে সদায় এটা কথা মনত ৰাখিব শেষ মুহূৰ্তত আপোনাক আধ্যাত্মিকতাইহে শান্তি দিব ভগৱানৰ ভক্তিয়েহে আপোনাক মুক্তিৰ পথ দেখুৱাব প্ৰকৃত ভক্তই ভগৱানক ভকতৰ মাজতে বিচাৰে ভকত বিদায় দিয়াৰ সময়ত সেইকাৰণে প্ৰকৃত ভক্তই অন্তৰৰ পৰা কান্দে কাৰণ ভকতৰ মাজতে ভগৱান থাকে এই অনুষ্ঠান ইমানতে শেষ হোৱা নাই ৰাতিলৈ ভাওনা আছে নিসিংহ মুৰাৰী এইসকল আমাৰ গাঁৱৰ জীয়াৰী যিসকল আজি আনৰ ঘৰৰ বোৱাৰী আজি এই অনুষ্ঠানত সকলো একগোট হৈছে পুৰণা স্মৃতিবোৰো জীপাল কৰিছে এইসকল আকৌ আমাৰ গাঁৱৰ বোৱাৰী এওঁলোকে গাঁওখনক ধৰি ৰাখিছে একতাৰ দোলেৰে সকলোকে বান্ধিছে ৰীতি নীতিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াইছে এতিয়া আমিও ঘৰাঘৰি গৈ থাকোঁ ৰাতি আকৌ ভাওনা আছে ভাওনা চাবলৈও আহিব লাগিব আপোনালোকে যদি ভাওনা চাব বিচাৰে কমেণ্ট কৰি জনাব শেষত সকলোকে পুনৰবাৰ কৈছোঁ ভগৱানৰ চৰণত শৰণ লওক সময় থাকোঁতেই জীৱনৰ সকলো দুখ নাইকিয়া হ'ব অশান্তি নিজে নিজে আঁতৰ হ'ব